নমস্কাৰ সকলোকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম প্ৰথম ইউনিট টেষ্টৰ তোমালোকৰ যেহেতু তোমালোকৰ ইউনিট টেষ্ট চলি আছে তো আজি হৈ যোৱা বিশ্বনাথ জিলাত বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে আনি দিছোঁ তোমালোকে চোৱা ইয়াত থকা কুৱেশ্যনবিলাক ভালদৰে চাই পেলাই যাবা যদি এতিয়ালৈকে তোমালোকৰ ডিষ্ট্ৰিক্টত যদি বিজ্ঞানৰ এক্সামটো হোৱা নাই তেন্তে এই কুৱেশ্যন পেপাৰটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ পৰিব আৰু লগতে এটা ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয় যিটো কুৱেশ্যন পেপাৰৰ পৰা খুবেই কমন পড়াৰ চান্স আছে আৰু লগতে কুৱেশ্যনবিলাক চোৱা তোমালোকে সম্পূৰ্ণ মেট্ৰিকল ষ্টাইলত অৰ্থাৎ তোমালোকৰ নিউ পেটাৰ্ণ ষ্টাইলত তোমালোকৰ কুৱেশ্যনবোৰ দিয়া হৈছে চ' ভালদৰে তোমালোকে নিৰীক্ষণ কৰি যাবা আৰু তোমালোকৰ কাৰণে এইটো গোটেই পেপাৰখন উপযোগী হ'ব পাৰে গোটেইকেইটা কুৱেশ্যন ভালদৰে চাই পেলাই যাবা আৰু লগতে আদাৰ্ছ পাঠশালা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ কণ্টিনিউ পাই থাকিবা কুৱেশ্যনবিলাক চোৱা এতিয়া তোমালোকৰ মানুহৰ লালটিত থকা পাচন উৎসেচকবিধৰ নাম কি অপশ্যনকেইটা চাৰিটা দিয়া গৈছে ট্ৰিপচিন ৰেনিন এমাইলেজ লাইপেজ অপশ্যনকেইটা ভালদৰে চাবা আৰু তোমালোকে উত্তৰবিলাক কৰিবা আৰু লগতে ইয়াৰ উত্তৰবিলাক তোমালোকে চাই নাযাবা প্ৰথমে নিজেই কৰিবলৈ চেষ্টা কৰিবা আৰু শুদ্ধ উত্তৰবোৰ যিহেতু ইয়াত কেইবাটাও ভুল উত্তৰ আছে যিহেতু মই শুদ্ধ উত্তৰটো একেবাৰে লাষ্টত তোমালোকৰ দি দিছোঁ তোমালোকে তাতে চাই ল'বা ঠিক আছে আৰু প্ৰথমে কিন্তু নিজে কৰিবলৈ চেষ্টা কৰিবা তলৰ কোনটো পাচন তন্ত্ৰৰ অংশ নহয় অগ্নাশয় হাওঁফাওঁ যকৃত ক্ষুদ্ৰান্ত গোটেইকেইটা কুৱেশ্যন মই গাই দি নাযাওঁ তোমালোকে ভালদৰে ফ'কাছ কৰি পেলাই গোটেইকেইটা কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা আৰু যাতে তোমালোকৰ এক্সাম ভাল হয় ঠিক আছে গোটেইকেইটা কুৱেশ্যন মই তোমালোকক দি দিছোঁ এফালৰ পৰা গোটেইকেইটা চাবা প্ৰেক্টিছ কৰিবা আৰু নিজৰ এক্সামটো ভালদৰে লিখি আহিবা বেষ্ট অফ লাক উত্তৰকেইটা ভালদৰে মেচ কৰাবা আৰু লগতে ইয়ালৈকে যদি ভিডিঅ'টো তোমালোকে চাইছা চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে সম্পূৰ্ণ তোমালোকৰ বাবে গোটেই বছৰটো লৈ আনি থাকিম সেইবাবে আদৰ্শ পাঠশালা আজিয়ে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ